নমস্কাৰ মই মইনা হাজৰিকা কমল এগ্ৰ অন্যটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এপ্ৰিল মে মাহত আচলতে আমি কি খেতি কৰিব পাৰোঁ আৰু আমাৰ ফাৰ্মতনো কি খেতি কৰিছোঁ আৰু কি জাতৰ কৰিছোঁ তাৰ বিষয়ত এটা থুলমূল আপোনালোকৰ মাজলৈ এটা ভিডিঅ' আগবঢ়াইছোঁ। আমাৰ কমল এগ্ৰ এজন সদস্যই আপোনালোকক ধুনীয়াকৈ ভেৰাইটি পেকেটসহ আপোনালোকক দেখুৱাম। আমাৰ ইয়াতনো কেনেকৈ কৰিছোঁ সেইটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ দাদা। হয় নমস্কাৰ। অলপ আমাৰ ভিউৱাৰ্ছক জনাই দিয়ক আমাৰ ফাৰ্মত কি খেতি আছে। হয় হয়, এতিয়া বৰ্তমান ক'ব গ'লে আপোনালোকে চাব পাৰে বাৰিষাৰ বজাৰৰ চাহিদা যথেষ্ট বেছি হয়, কাৰণ আমি মালবিলাক সময়ত উলিয়াব নোৱাৰোঁ পানীৰ কাৰণে বা গৰমৰ কাৰণে কিছুমান মাল আমি উলিয়াব নোৱাৰোঁ। কিন্তু আমি কোনটো প্ৰজাতিৰ আমি খেতি কৰিব লাগিব তাৰ বিষয়ে আমি জনাটো উচিত। আমি গতিকে এতিয়া প্ৰথম আহিছোঁ আমাৰ বডি খেতিলে। বৰ্তমান আমাৰ বডি এতিয়া হাৰ্ভেষ্টিং চলি আছে। আমি বডি এইটো আপুনি চাব পাৰে। এইটো হৈছে আপোনাৰ এইটোৰ আমাৰ ইষ্ট ৱেষ্ট কোম্পানী মেৰিগ্ৰীণ হয়। এইটো আপুনি চাব পাৰে। হয় মেৰিগ্ৰীণ 350 এইবিলাক আমাৰ চাব পাৰে। আমি হাৰ্ভেষ্টিং কৰি আছোঁ। আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ কৃষক বন্ধুসকল, আমি যে এই কোম্পানীৰ নামবিলাক কৈছোঁ, আমি কোনো কোম্পানী প্ৰমোশ্যন কৰা নাই, আপোনালোকে ভুল নুবুজিব। আমি যোনটো খেতি কৰি ভাল পাইছোঁ, যোনটো খেতি কৰি আমি ভাল ফলাফল পাইছোঁ, সেইটো আপোনাক ক'ব বিচাৰিছোঁ। আমাক কোম্পানীৰ ফালৰ পৰা কোনো প্ৰমোশ্যন দিয়া নাই, আমাক প্ৰমোশ্যন কৰা নাই। হয় নেক্সট খেতি আমি বাকী যি খেতি আছে মই দেখাই আছোঁ, বলকচোন। হয়, আমাৰ দ্বিতীয় খেতি হৈছে আপোনাৰ দেখিব পাইছে, এয়া আমাৰ ফেচবিন হয়, লতা ফেচবিন হয়। লতা ফেচবিনটো কি হয়, আপোনালোকে যোনটো আমি খৰালি কালত খেতি কৰোঁ, আমি মাটি ফেচবিনটো কৰোঁ, কিন্তু বাৰিষা কালত মাটি ফেচবিনটো নহয়, গতিকে আমি লতা ফেচবিনটো কৰোঁ। লতা ফেচবিনটো কোনটো বাছনি কৰি ল'ব, আমি এতিয়া কৰিছোঁ বৰ্তমান বায়াৰ কোম্পানী কৰি আছোঁ। বায়াৰ কোম্পানী আমি লতা ফেচবিন কৰিছোঁ। আপোনালোকে ভাল প্ৰজাতিও বাছি ল'ব পাৰে, কিন্তু আমি এইটো প্ৰজাতিটো ভাল পাইছোঁ কাৰণে আমি খেতি কৰোঁ। এইটো হয়, পেকেটটো চাব পাৰে। এইটো পেকেটটো চাব পাৰে, বায়াৰ কোম্পানী হয়। এইটো আপুনি চাব পাৰে। এতিয়া বৰ্তমান লাগিছে গুটি, ফ্লাৱাৰিং হৈ আছে আৰু গুটি লাগি আছে। এইবিলাক চাব পাৰে আপোনাৰ, এই গুটি লাগি আছে। বৰ্তমান আমাৰ আৰু 10 দিনমানৰ পাছত হাৰ্ভেষ্টিং আৰম্ভ হ'ব। ইয়াত চাবলৈ পাইছে, এইপিনে যথেষ্ট পৰিমাণে আমাৰ ইয়াত আছে লতা ফেচবিন। আৰু লতা ফেচবিনত আমি সাধাৰণতে চাব পাৰে বহুতে খুটি দিয়ে বা ভিন ছিষ্টেমত কৰিব পাৰে, কিন্তু আমাৰ ছিষ্টেমত চাব পাৰে আমি এনেকৈ খুটি দিছোঁ, আমি এনেকৈ খুটি লগাইছোঁ আৰু চাইডে এনেকৈ বাঁহ লগাইছোঁ। চাইডে বাঁহ লগাইছোঁ। হয়, এনেকৈ দেখাই দিওঁ। এনেকৈ বাঁহ লগাইছোঁ আৰু এনেকৈ খুটি লগাইছোঁ। খুটি লগোৱাৰ পাছত চাব পাৰে আমি চিধা এনেকৈ খুটি দিছোঁ। খুটি দিয়াৰ পাছত আমি ইয়াত এনেকৈ ৰছী বান্ধি দিছোঁ, যাতে ওপৰত গৈ পিনি বগাব পাৰে, যাৰ ফলত আমাৰ ছিঙিবলৈ সুবিধা হয় আৰু যথেষ্ট পৰিমাণে লতাবিলাক বগাব পাৰে। সেইকাৰণে আমি এই সুবিধা কৰিছোঁ। বিভিন্ন ধৰণে আপোনালোকে কৰিব পাৰে, বিভিন্নজনে বিভিন্ন ধৰণে কৰে, কিন্তু আমি এইটো সুবিধাজনক বুলি ভাবি আমি খেতিটো কৰোঁ। কেৰেলাটোৰ ডিমাণ্ড বহুত হয়, গতিকে এইটো আমি বাছনি কৰি লৈছোঁ। চাব পাৰিছে, এয়া আমাৰ ইমানটো হাইট হৈ আছে। বৰ্তমান এয়া বৰষুণৰ কাৰণে আমি এইবিলাক চফা কৰিব পৰা নাই, কিন্তু যেতিয়া বৰষুণ খতম হ'ব আমি মাজৰবিলাক চফা কৰি দিম। আৰু আমাৰ ইয়াত ৰছী বান্ধি পিনি আমাক খুঁটি লগাই আছোঁ। এয়া ৰছী বন্ধা হ'ব। এনেদৰে আপোনালোকে এইটো প্ৰজাতি খেতি কৰিব পাৰে, যথেষ্ট ভাল ফল দিয়ে এই প্ৰজাতিটোৱে, গতিকে আমি এইটো বাছনি কৰি লৈছোঁ। 4 নম্বৰ খেতি ক'ব গ'লে এই আছে জলকীয়া। দেখিব পাইছে আপোনালোকে, এই জলকীয়া বৰ্তমান হাৰ্ভেষ্টিং চলি আছে। এইবিলাক চাব পাৰে, হাৰ্ভেষ্টিং চলি আছে। এই জলকীয়া খেতি আমি কৰিছোঁ। বৰ্তমান এইটো কোম্পানী হৈছে আপোনাৰ চিনজেণ্টা কোম্পানীৰ ৰয়েল বুলেট হয়। ইয়াৰ বজাৰৰ চাহিদা যথেষ্ট বেছি হয়, আৰু ইয়াত 1 কেজি হ'ব হ'লে আপুনি ধৰি লওক, কেজিত হ'বলৈ হ'লে আপোনালোকৰ বহুত কম জলকীয়া হ'লেই হৈ যায়। ইয়াৰ চাইজটো যথেষ্ট ভাল, তাৰ কাৰণে আমি এইটো ৰয়েল বুলেট আমি বাছনি কৰি লৈছোঁ। আৰু এইটো বাৰিষা যথেষ্ট প্ৰডাকশ্যন দিয়ে, আৰু বৰষুণত এইটো নমৰে। এইটো সেইকাৰণে অকণ ষ্ট্ৰং হয় গছজোপা, সেইকাৰণে আমি এইটো বাছনি কৰি লৈছোঁ। কৃষক বন্ধুসকল, আপোনালোকে এইটো বাছনি কৰি ল'ব পাৰে, খেতিটো যথেষ্ট ভাল হয়। তাৰপাছত আহিলোঁ অন্য এটা খেতি, এইটো হৈছে কলমৌ খেতি। এই চাবলৈ পাইছে, এয়া 20 দিনৰ হয়। আপোনালোকক ভিডিঅ' এটা দিছিলোঁ, কলমৌ বিষয়ে এটা ভিডিঅ' দিছিলোঁ, কেনেকৈ কলমৌ শাক খেতি কৰিব লাগে বা কোনটো প্ৰজাতি ল'ব লাগে। এতিয়া বৰ্তমান 20 দিন হৈছে আৰু এসপ্তাহ পাছত হাৰ্ভেষ্টিং কৰিম আমি। এইটো চাবলৈ পাইছে, এয়া ধুনীয়া এটা হৈ আছে। এতিয়া বৰ্তমান নিয়নি কৰি থকা হৈছে, বৰষুণৰ ফলত যথেষ্ট ঘাঁহ বন গজিছে। এইটো নিয়নি কৰি দিছোঁ। নিয়নি কৰি দিলেতো হাৰ্ভেষ্টিং কৰিবলৈ ভাল হ'ব। আৰু এইটো ধৰি লওক গুৰিটো কাটি দিয়াৰ পিছত বহুত গজালি ওলাই যাব, ডাঠ হৈ যাব ন? হয়, আপোনালোকক দেখাইছিলোঁ এইটো কোনটো প্ৰজাতি কৰিব লাগে। এইটো চাব পাৰে, এইটো লালটিৰ হয়। লালটিৰ এইটো আপোনালোকে দোকানত গ'লে মানে ওচৰৰ 20 ঘণ্টাত আপোনালোকে পাই যাব লালটিৰ। এইটো আপোনালোকে কৰিব পাৰে, যথেষ্ট ভাল প্ৰফিটেবল খেতি হয়। আৰু অন্য এটা খেতি হৈছে, চাব পাৰে, এইটো হৈছে অন্য এটা বডি মাহৰ জাত হয়। এইটো চাব পাৰে, এইটো গ্ৰীণ থাণ্ডাৰ হয়। এইটো ইষ্ট ৱেষ্ট কোম্পানী গ্ৰীণ থাণ্ডাৰ হয়। এতিয়া বৰ্তমান এইটো আমি হৈছে 10 দিন হৈছে। 10 দিনত ধুনীয়া এটা হাইট লৈ লৈছে, আৰু এইটো বাৰিষাৰে হয়। গ্ৰীণ থাণ্ডাৰটো এইটো বাৰিষাৰ খেতি হয়।
গতিকে এইটো আমি মে' মাহৰ লাষ্টলৈ আমি হাৰ্ভেষ্টিং কৰিব পাৰিম। এইটো মে' মাহৰ লাষ্টলৈ হাৰ্ভেষ্টিং কৰিব পাৰিম। বৰ্তমান ইয়াত ধৰিব পাৰিছে বৰষুণৰ ফলত মানে কি হৈছে আমি নিয়নি কৰিব পৰা নাই ইয়াত বৰ্তমান, আৰু বৰষুণৰ ফলত আমি ইয়াত খুটি চুটি লগাব পৰা নাই। যেতিয়াই অকণমান ৰ'দ দিব তেতিয়া আমি খুটি চুটি লগাম। তাৰপাছত আহিলোঁ আমি অন্য এটা খেতি, এইটো হৈছে ভেন্দি খেতি। চাবলৈ পাইছে এই ভেন্দি খেতি যথেষ্ট বৰষুণৰ ফলত এই ভেন্দিবিলাক আমি দিছিলোঁ, ভেন্দিবিলাক মৰি গ'ল। প্ৰথম আমি বহাগৰ প্ৰথমতে দিছিলোঁ আমি ভেন্দি খেতি, ভেন্দি গুটি, তেতিয়াও আমাৰ ভেন্দি মৰিলে। তাৰপাছত আকৌ দিলোঁ, এতিয়াও দেখিবলৈ পাইছে এয়া মৰিয়ে আছে। যথেষ্ট লছৰ সন্মুখীন হ'বলগীয়া হয়। খেতি কৰিলে এইটো নহয় যে বহুত প্ৰফিট হ'ব, সেইটো নহয়, যথেষ্ট লছৰ সন্মুখীন হ'বলগীয়া হয়। কিন্তু লছ হ'লেও হাৰ নামানি কৃষক বন্ধুসকল সকলোৱে আকৌ কৰি যাব লাগে, এটা সময়ত নিশ্চয় ছাকচেছ পাব। এতিয়া বৰ্তমান আমি এয়া কৰিছোঁ ভেন্দি কোনটো প্ৰজাতি কৰিছোঁ দেখাই দিছোঁ আহকচোন। আমি ভেন্দি কৰিছোঁ আমি ইষ্ট ৱেষ্ট কোম্পানীৰ চামেলিৰ 015 F1 হয়। আমি এইটো বাছনি কৰি লৈছোঁ কাৰণ এইটো বাৰিষাত যথেষ্ট প্ৰডাকশ্যন হয়, তাৰ কাৰণে আমি এইটো বাছনি কৰি লৈছোঁ, আৰু এইটো কম সময়ত এইটো হাৰ্ভেষ্টিং কৰিব পৰা যায়, গতিকে আমি এইটো বাছনি কৰি লৈছোঁ। আৰু এতিয়া বৰ্তমান এইটো ফুল আহিছেই, চাব পাৰে ইমান সৰু গছতে ফুল আহিছে। যথেষ্ট প্ৰডাকশ্যনৰ কাৰণে আমি এইটো কৰিছোঁ, আৰু কম সময়ত হয় তাৰ কাৰণে আমি এইটো কৰিছোঁ। অন্য এটা খেতি হৈছে চাব পাৰে, এয়া আমি তিয়ঁহ কৰিছোঁ, এয়া তিয়ঁহ কৰিছোঁ। এয়া তিয়ঁহো আমি এতিয়া বৰ্তমান নিয়নি কৰি আছোঁ, নিয়নি কৰি থকা হৈছে, আৰু বৰ্তমান এইটো আমি কৰিছোঁ চক্ৰ কোম্পানী। আমি এইটো তিয়ঁহ কৰিছোঁ, এইটো আপোনালোকে বাৰিষা সময়ত খেতিটো কৰিব পাৰে, এইটো বাৰিষা কৰাই হয়, বাৰিষা কৰিব পাৰে। এইটো বাৰিষা কৰিলে প্ৰডাকশ্যন যথেষ্ট বেছি হয়, তাৰ কাৰণে আমি এইটো কৰিছোঁ। তাৰপাছত আহিলোঁ এতিয়া আমি অন্য এটা খেতিলৈ, এইটো হয় জিকা। আপোনালোকে চাব পাৰিছে ইয়াত বৰ্তমান ফ্লাৱাৰিং আহিলে, আৰু লগতে ক'ত ফলো হৈছে চাবলৈ পাইছে। এয়া চাওক, আমি মানে কি হৈছে বৰষুণৰ ফলত আমি হেন্দালি দিব পৰা নাই, যথেষ্ট মানে দুখৰ কথা। এইবাৰ যথেষ্ট বৰষুণৰ পৰিমাণ বেছি হৈ আছে, যাৰ ফলত আমাৰ খেতিবিলাক সময়ত কৰিব পৰা নাই। তাৰ ফলত আমাৰ কি হৈছে অলপ জংঘল হৈ গৈছে, বৰ্তমানে জংঘল দেখিবলৈ পাইছে। আমি প্ৰথম ইয়াত কবি কৰিছিলোঁ, ফুলকবি হাৰ্ভেষ্টিং কৰাৰ পাছত আমি ইয়াত বৰ্তমান জিকা লগাই দিলোঁ। গতিকে জিকা আমি কোনটো প্ৰজাতি লগাইছোঁ আপোনাক দেখাই দিছোঁ আহক। জিকা হৈছে এইটো আপোনাৰ BASF US 507 F1 হাইব্ৰিড প্ৰজাতিৰ হয়। এইটো আমি জিকা লগাইছোঁ, আপোনালোকে চাব পাইছে গুটি লগা আৰম্ভ হৈছে, ইয়াত চাব পাৰে। আৰু ইয়াত একোৱে কৰা নাই আচলতে, জংঘলো দেখিবলৈ পাইছে বন্ধুসকল, কি মানে অভাৰ জংঘল হৈ গৈছে। অভাৰ জংঘল হৈ গৈছে, বৰষুণৰ কাৰণে নিয়নি কৰিব পৰা নাই। যেতিয়া ৰ'দ দিব আকৌ আমি ইয়াত নিয়নি কৰি পিনি হেন্দালি দিবলৈ ইয়াত হয়। তাৰপাছত আহিলোঁ অন্য এটা খেতি, এইটো হৈছে ভোলৰ খেতি। এইটো আপোনালোকে দেখিব পাইছে বৰ্তমান এয়া ফুল লাগি আছে, ইয়াত দেখিব পাইছে ফল লাগি হৈছে। আৰু এইটো আমাৰ দেখিব পাইছে, আমি এইটো কোম্পানী আমি খেতি কৰিছোঁ, এইটো হৈছে বায়'চিড কোম্পানীৰ মায়া F1 হয়। এইটো আপোনালোকে দেখিব পাব, এয়া চাব পাৰে, এয়া এনেধৰণে কৰিছোঁ আমি, এনেধৰণে ওপৰত হেন্দালি দি দিছোঁ। হয়, এনেদৰে হেন্দালি দি দিছোঁ। আৰু অন্য এটা বাৰীটো আমাৰ আছে, কেতিয়াবা আপোনালোকক দেখাম। তাৰ মাজে মাজে হেন্দালি মাজে আমি জেগাবিলাক এনেই যাবলৈ দিয়া নাই, তাৰ মাজে মাজে আমি ইয়াত দেখিবলৈ পাইছে ভেটি উঠাই পিনি এয়া আমি ইয়াত হালধি লগাই দিছোঁ। হয়, ওপৰত জাবৰ দি দিছোঁ, এনেকৈ হালধি লগাই দিছোঁ। যেতিয়া আমাৰ কি হ'ব, ভোলটো ওপৰলৈ উঠি যাব, তাত তলত হালধি থাকি যাব। হয়, তাৰপাছত কৰিছিলোঁ আমি মৰিচা। এই দেখিবলৈ পাইছে মৰিচা হাৰ্ভেষ্টিং কৰা হৈ গ'ল, বাকী কিছুমান আছিলে সৰুবিলাক আমি ৰাখি দিছিলোঁ। এই আপুনি দেখিব পাইছে এই মৰিচা খেতি কৰিছিলোঁ। মৰিচা কোনটো বুলি নহয়, আমি এইটো প্ৰজাতি আমি মৰিচা কৰিছিলোঁ। এইটো চাব পাৰে, মাষ্টাৰ চিড বুলি কয় এইটো। সৰ্বসাধাৰণ আপোনালোকে 20 ঘণ্টাত পাই যাব এনেকুৱা ধৰণৰ মৰিচা গুটি। আৰু লগতে মৰিচা যেতিয়া আমি উঠাই দিলোঁ, ক'ৰবাত এডাল দুডাল আছে দেখিব পাইছে, মৰিচাৰ মাজত আমি দি দিছোঁ এয়া ধুন্দুলি। এই দেখিবলৈ পাইছে, আমি ইয়াত হেন্দালি লগাম, এনেধৰণে ধুন্দুলি দি দিছোঁ। ধুন্দুলি কোনটো প্ৰজাতি কৰিব লাগে দেখাই দিছোঁ আহক। চক্ৰ কোম্পানী আমি ধুন্দুলি কৰিছোঁ, মনসা বুলি কয় এইটো, চক্ৰ কোম্পানী হয় মনসা। যথেষ্ট প্ৰডাকশ্যন হয়, বাৰিষা ইয়াৰ চাহিদা যথেষ্ট বেছি হয়, তাৰ কাৰণে আমি এই প্ৰজাতিটো খেতি কৰিছোঁ। আৰু তাৰপাছত আপোনালোকে অন্য এটা ভিডিঅ'ত দেখা পাইছিলে আমি কেনেধৰণে পদুনা খেতি কৰিছিলোঁ। এই দেখিবলৈ পাইছে পদুনা খেতি আধা আমি হাৰ্ভেষ্টিং কৰিলোঁ, এয়া চাব পাৰে অলপ আমি হাৰ্ভেষ্টিং কৰিলোঁ, এয়া অলপ বাকী আছে, আমি হাৰ্ভেষ্টিং কৰি আছোঁ। এতিয়া চাবলৈ পাইছে যথেষ্ট এটা হাইট লৈ লৈছে, এই পদুনাবিলাকৰ হাইট লৈ লৈছে। বৰষুণ পৰিমাণ বাঢ়িছে যদিও আমাৰ এয়া পদুনাখিনি একো প্ৰব্লেম হোৱা নাই। কাৰণ আমি ঢেপি উঠাই লৈছিলোঁ, কাৰণ পানী জমা হৈ নাথাকে, পানী জমা হৈ থাকিলে মানে বেমাৰ হোৱা সম্ভাৱনা থাকে, গতিকে আমি ঢেপি উঠাই লৈছিলোঁ। এই চাবলৈ পায় অন্য এটা জেগাটো আছে, আপোনালোকক দেখাই দিবলৈ। হয়, এয়া দেখিবলৈ পাইছে পদুনা, আমি যে দেখাইছিলোঁ আপোনাক আগত,
সেই তাৰ পৰা কাটি পিনি আমি ইয়াত লগাইছিলোঁ এয়া লগোৱা আমাৰ 20 দিন হৈ গ'ল আমি অকল কাটি ইয়াত আগ লগাইছিলোঁ এয়া 20 দিন হৈ গ'ল দেখিবলৈ পাইছে এয়া যথেষ্ট পৰিমাণে পদুনা হৈ আছে আৰু ধৰি লওক 10-15 দিনৰ পাছত ইয়াতো হাৰ্ভেষ্টিং কৰিব পৰা হৈ যাব আপোনাৰ ইয়াত অলপ বহলকৈ লগাইছোঁ কাৰণ বহলকৈ লগোৱা কথা এটা হৈছে কি বহলকৈ হ'লে মানে আপোনাৰ শিপাবলৈ ভাল হয় গতিকে শিপাৰ কাৰণে আমি অলপ বহলকৈ লগাইছোঁ হেৰেঙাকৈ লগাইছোঁ অৱশেষত আমি আহিলোঁ এতিয়া বৰ্তমান আমি অন্য এখন বাৰীত আমি খেতি কৰি আছোঁ এতিয়া বৰ্তমান আমি দেখাব নোৱাৰিম বেলেগ দিনা আপোনালোক ভিডিঅ' বনাই দেখাম যে আমি কি খেতি কৰিছোঁ তাত আমি কৰিছোঁ আমাৰ এডভেণ্টা কোম্পানীৰ AK-47 আমি জলকীয়াটো কৰিছোঁ কাৰণ আমি এই জলকীয়াটো বাছনি কৰাৰ কথা হৈছে যেতিয়া গছবিলাক বুঢ়া হয় কিছুমান প্ৰজাতিৰ জলকীয়া হৈছে কি গছ বুঢ়া হ'লে মানে গুটিটো আপোনাৰ এনেকৈ ধৰণে আপোনাৰ বেকা হৈ যায় কিন্তু এইটো AK-47টো হৈছে কি আপোনাৰ যেতিয়ালৈকে গছ বুঢ়া হৈ যাব তেতিয়ালৈকে আপোনালোকৰ এনেকৈ গুটি আপোনাৰ চিধাই থাকে সেইকাৰণে আমি এইটো শস্য আমি বীজ বাছনি কৰি লৈছোঁ অন্য এটা খেতি কৰিছোঁ সেইটো হৈছে বেঙেনা খেতি দুটা প্ৰজাতি আমি খেতি কৰিছোঁ এটা প্ৰজাতি হৈছে আমাৰ VNR কোম্পানী 212 আৰু অন্য এটা হৈছে পাৰ্পল কিং এই পাৰ্পল কিংটো প্ৰডাকশ্যনো যথেষ্ট বেছি হয় বাৰিষা কালত আমি সেইকাৰণে দুটা প্ৰজাতি বাছনি কৰি লৈছোঁ অন্য এটা ভিডিঅ' কেতিয়াবা দেখাম আমি কেনেদৰে বেঙেনা খেতি কৰিছোঁ দেখাম এনেদৰে আপোনালোকে বাৰিষা কোন প্ৰজাতি খেতি কৰিব লাগে আপোনালোকক দেখাই দিলোঁ এইবিলাক আপোনালোকে প্ৰজাতি খেতি কৰিব পাৰে এইখিনিতে আৰু এটা গুৰুত্বপূৰ্ণ কথা জনাই থওঁ ভাল এটা ভেৰাইটি বাছি লোৱাৰ লগতে আমি সকলোৱে এনেধৰণৰ মালচিং বা ড্ৰিপ এনেধৰণৰ বস্তু আচলতে টেকন'লজি ইউজ কৰিব লাগে যাৰ ফলত আপোনালোকে ধৰি লওক এটা ভাল প্ৰফিটেবল কৰিব পাৰি যেনেকৈ ইয়াত দেখিবলৈ পাইছে ইয়াত ঘাঁহ গজা নাই এতিয়া বৰ্তমান সময়ত মাজত গজিব ইয়াত ধৰি লওক আমি ঘাঁহ মৰাৰ দৰৱ ঔষধ মাৰি দিম ইয়াত ধুনীয়াকৈ ঘাঁহ মৰি যাব তাৰ ফলত কি হ'ব এই গছখিনি যিমানখিনি আমি সাৰ প্ৰয়োগ কৰিম সেই সাৰখিনি গোটেই গছে পাব গছে পোৱাৰ ফলত ধুনীয়া এটা প্ৰডাকশ্যন হয় আৰু প্ৰফিট কৰিব পাৰি ভাল এটা প্ৰফিট মাৰ্জিন থাকে আমাৰ কাৰণে আৰু লেবাৰ কষ্টিঙো কমি যায় যিহেতু বাৰে প্ৰতি ইয়াত লাগি থাকিবলগীয়া তেনেকুৱা বিশেষ কাৰণ নাথাকে গতিকে আমি সকলোৱে টেকন'লজি ইউজ কৰিব লাগে আৰু মালচিং পেপাৰনো কেনেধৰণে ব্যৱহাৰ কৰিব পাৰি মালচিং পেপাৰনো কি বস্তু সেয়া আমাৰ চেনেলত দিয়া আছে আপোনালোকে গৈ পিনে চেক কৰিব পাৰে আৰু নহ'লে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপোনালোকক দিয়া থাকিব চেক কৰিব আৰু বন্ধুসকল গম পালে আমাৰ ফাৰ্মত কি আচলতে খেতি কৰিছোঁ আৰু কি ভেৰাইটিৰ খেতি কৰিছোঁ এই ভেৰাইটিসমূহ আচলতে আপোনালোকেও কৰিব পাৰে কাৰণ আমি এই উদ্দেশ্য এটাই যে জনোৱাৰ আমি আগৰ পৰা এইটো খেতিটো কৰি আহিছোঁ যিহেতু সেই ভেৰাইটিকেইটাৰ বিষয়ে আমি ভালকৈ জানো গতিকে আপোনালোকক জনালোঁ ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক এটা কৰি দিব আৰু কমেণ্ট এটা নিশ্চয় কৰিব কেনেকুৱা লাগিলে ভিডিঅ'টো চাই আজিলৈ ইমানেই অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানেই ধন্যবাদ